শিৱসাগৰত ৰাজ্য দলৰ বিধায়ক অখিল গগৈ সংবাদমেল ২৬ৰ বিধানসভা নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্যৰে বিৰোধী ঐক্যক একত্ৰিত হোৱাৰ আহ্বান জনায় অখিল গগৈ। বিৰোধী একত্ৰিত নহলে বিজেপিক কেতিয়াও পৰাভূত কৰা সম্ভৱ নহয়, সেয়া দিল্লী আৰু হাৰিয়ানাৰ নিৰ্বাচনে স্পষ্ট কৰিলে বুলি মন্তব্য বিধায়ক অখিল গগৈ। দলীয় সাংগঠনিক শক্তি বৃদ্ধিৰ চিন্তা পৰিহাৰ কৰি একত্ৰিত হৈ ২৬ৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে বিৰোধী দলসমূহক আহ্বান বিধায়কগৰাকীৰ। দুমাহৰ ভিতৰত বিৰোধী ঐক্যৰ কোন দলে ক'ত নিৰ্বাচন খেলিব সেয়া নিৰ্ধাৰণ কৰাৰো আহ্বান অখিল গগৈ। এই সময়ত ভাৰতীয় গণতন্ত্ৰৰ এটা অত্যন্ত ডাঙৰ সংকট যে দিল্লী নিৰ্বাচন, হাৰিয়ানা নিৰ্বাচন, প্ৰত্যেকটো নিৰ্বাচনে আমাক বাৰম্বাৰ কৈ আছে, এটা সাধাৰণ সত্য আমাক বাৰম্বাৰ কৈ আছে যে বিৰোধী দলসমূহ যদি ঐক্যবদ্ধ হয় তেতিয়াহ'লে শাসক দলক পৰাভূত কৰিব পাৰে, আৰু বিৰোধী দলবিলাক যদি ভাগ ভাগ হয় তেতিয়াহ'লে কেতিয়াও শাসক দলক পৰাভূত কৰাটো সম্ভৱপৰ নহয়। এতিয়াও আমাৰ মাজত অহংকাৰ আছে, এতিয়াও আমাৰ মাজত কি কৰিছোঁ, এটা বস্তু চাইছোঁ যে বিজেপিক হৰুৱাতকৈ নিজৰ দলৰ সংগঠন বৃদ্ধি কৰা কথাটোতহে আমি লাগি আছোঁ। একেবাৰে সহজ সত্যটো হ'ল দিল্লী নিৰ্বাচনৰ পাছত, হাৰিয়ানা নিৰ্বাচনৰ পাছত আমি সকলোৱে একলগ হ'ব লাগিব। বিজেপিৰ নিচিনা এটা দানৱীয় শক্তিক যদি প্ৰতিৰোধ কৰিবৰ কাৰণে একলগ হ'ব নোৱাৰোঁ তেতিয়াহ'লে পৃথিৱীত আমি কেতিয়াও গণতন্ত্ৰৰ কথা কৈ থাকি লাভ নাই। এবাৰ টিভিত দেখুৱাই সভাবিলাক নালাগে, আমি অনুৰোধ কৰিছোঁ দেই, এইটো ছিষ্টেমটো ডেফিনেটলি অল পাৰ্টি ঠিক কৰিব। কংগ্ৰেছে চোতালে চোতালে কংগ্ৰেছ বুলি কিবা এটা প্ৰগ্ৰেম লৈছে, সেইটো অকল কংগ্ৰেছ দল নগৈ আমি চোতালে চোতালে বিৰোধী ঐক্য মঞ্চ। সেইকাৰণে মই ভাবোঁ যে ফেব্ৰুৱাৰী আৰু মাৰ্চৰ ভিতৰত আমি কোন দলে ক'ত নিৰ্বাচন বিজেপিৰ বিৰুদ্ধে খেলিম দলকেইটাক স্পেচিফিক কৰি দিব লাগে, আৰু দলবিলাকে নিজৰ কেণ্ডিডেট লৈ কেম্পেইন আৰম্ভ কৰিব লাগে। ২ নম্বৰ, আমি পৃথকে অভিযান চলোৱা বা মানুহৰ মাজলৈ যোৱাৰ পৰিৱৰ্তে আমি বিৰোধী ঐক্য মঞ্চ হিচাপে ঐক্যবদ্ধভাৱে আমাৰ অভিযানবিলাক আৰম্ভ কৰিব লাগে। ৰাইজৰ মাজলৈ যোৱা ২০২৬ৰ অভিযান। আৰু তৃতীয় বস্তুটো হ'ল যে আমি অহা ২ মাহ অৰ্থাৎ ফেব্ৰুৱাৰী আৰু মাৰ্চৰ ভিতৰত, এই ২ মাহৰ ভিতৰত আমাৰ কোন দলে ক'ত নিৰ্বাচন খেলিব তাৰ তালিকা আমি সম্পূৰ্ণ কৰিব লাগে,